ঠেলাগাড়ীলৈ বিধানসভালৈ আহিল বিধায়ক অখিল গগৈ। ঠেলাত উঠাই আনিলে এখন দুচকীয়া বাহন। দেশজুৰি সৃষ্টি হোৱা E20 যুক্ত পেট্ৰলৰ সন্ত্ৰাসৰ বিৰুদ্ধে প্ৰতিবাদ অখিল গগৈৰ। দেশজুৰি সৃষ্টি হোৱা E20 যুক্ত পেট্ৰলৰ সন্ত্ৰাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধী বিধায়ক অখিল গগৈয়ে। কেইবাটাও দাবীৰে আজি বিধানসভা চৌহদ উত্তাল কৰি তোলে বিৰোধী বিধায়ক অখিল গগৈ আৰু সহযোগী ৰাইজৰ দলৰ আন এগৰাকী বিধায়কে। ইথানলবিহীন আৰু ইথানলযুক্ত দুয়োটাকে উপলব্ধ কৰাওক চৰকাৰে, যাতে বাহনৰ গৰাকীয়ে ইচ্ছামতে পেট্ৰল ভৰাব পাৰে। এনেদৰে চৰকাৰলৈ প্ৰস্তাৱ দি বিধানসভাৰ চৌহদ উত্তাল কৰি তুলিলে বিধায়ক অখিল গগৈয়ে। বিধানসভাৰ চৌহদত দুই বিধায়কৰ এই অভিনৱ প্ৰতিবাদ দেখি আচম্বিত হৈ পৰিল বিৰোধী কংগ্ৰেছ। কেৱল মাত্ৰ দুগৰাকী বিধায়কে অভিনৱ প্ৰতিবাদেৰে কঁপাই তুলিলে বিধানসভাৰ চৌহদ। ৰাইজে ক'লে এয়াই প্ৰকৃত বিৰোধী বিধায়ক। শেহতীয়াকৈ দেশত পেট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। চেঞ্চুৰীৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰলে, ভিন্ন প্ৰান্তত ডিজেলেও অতিক্ৰম কৰিছে চেঞ্চুৰী। তাৰ মাজতেই আন এটা বিষয় ইতিমধ্যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পোহৰলৈ অনাৰ পিছতেই এতিয়া আৰু অধিক চৰ্চাৰ বিষয় হৈ পৰিছে। E20 যুক্ত পেট্ৰল বজাৰত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতেই এতিয়া ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন দল সংগঠনৰ লগতে ভিন্ন কোম্পানীয়েও এই E20 যুক্ত পেট্ৰলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আজি বাজেট অধিৱেশনৰ তৃতীয়টো দিনত বিধায়ক অখিল গগৈ আৰু সহযোগী ৰাইজৰ দলৰ আন এগৰাকী বিধায়ক মেহবুব মুখতাৰৰ সৈতে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক ইথানলযুক্ত আৰু ইথানলবিহীন দুয়োটা পেট্ৰলেই বজাৰত উপলব্ধ কৰিবৰ বাবে জনালে আহ্বান। তেওঁ নিৰ্মাণ কৰিবলৈ আছে গুজৰাটত, কিবা এক্সপেৰিমেণ্ট কৰিবলৈ আছে আপোনাৰ কিছে সিহঁতৰ বাহনৰ ইঞ্জিন তৈয়াৰ কৰে কোৱা নাছিলে। গতিকে ইথানল ব্যৱহাৰ কৰি আমাৰ গোটেই ব্যৱস্থাটো ধ্বংস কৰি পেলালে। আমাৰ মধ্যবিত্ত শ্ৰেণীয়ে সকলো পেট্ৰলৰ গাড়ী ধ্বংস কৰি পেলালে। যে মধ্যবিত্ত শ্ৰেণীক এনেকৈ কৰা লুণ্ঠন, ভাৰতীয় মানুহক কৰা এনেকৈ কৰা লুণ্ঠন আৰু অত্যাচাৰে সীমা পাৰ হৈ গৈছে। এনেকৈ নৰেন্দ্ৰ মোদী আৰু গাডকাৰীৰ সৈতে কৰা অত্যাচাৰে শোষণে সীমা পাৰ হৈ গৈছে আৰু সেইকাৰণে তাৰ প্ৰতীকী প্ৰতিবাদ কৰিবৰ কাৰণে আজি আমি এনেকৈ মটৰ চাইকেল ঠেলাৰ ওপৰত তুলি এনেকৈ আমি কি কৈছো, আমি কৈছো যে ইথানলে দেশৰ বাহনসমূহ ধ্বংস কৰিছে। আমি কৈছো যে দেশৰ জনতাক বিকল্প দিবৰ কাৰণে সুযোগ দিয়ক। একেটা তেল ডিপুতে ইথানল 20 থকা বস্তুও ৰাখক, ইথানল 20ও ৰাখক আৰু লগতে সাধাৰণ পেট্ৰল ৰাখক। মানুহে যদি সাধাৰণ পেট্ৰল কিনিব খোজে সাধাৰণ পেট্ৰল কিনিব, ইথানলযুক্ত পেট্ৰল যদি কিনিব খোজে ইথানলযুক্ত পেট্ৰল কিনিব। আমাক এনেকৈ বাধ্য কৰি, আমাক এনেকৈ লুটিবৰ কাৰণে যি কাম কৰিছে এইটো কেতিয়াও সহ্য কৰা নহ'ব। গতিকে ছাবচিডি চাউলে যদি ইথানল প্ৰস্তুত কৰে তেনেহ'লে মানে মোক এটা কথা কওক যে ছাবচিডিৰ চাউলেৰে ইথানল প্ৰস্তুত কৰে, কুঁহিয়াৰে কৰে, আপোনাৰ কি কয় এইটো বাঁহেৰে কৰে, সেইবিলাক বেলেগ কথা, সেইটো এটা বেলেগ প্ৰসংগ। কিন্তু প্ৰসংগটো হ'ল যদি ইথানলযুক্ত পেট্ৰল দিব লাগে তেতিয়াহ'লে আগফালে লিখি থৈ দিব লাগে যে E20 পেট্ৰল এইটো আৰু সাধাৰণ পেট্ৰল এইটো। আমি যিটো মন যায় সেইটো ভৰাম। এনেকৈ আমি দামটো কমিছে নেকি? ইথানলযুক্ত 20% ইথানল ভৰোৱাৰ পাছত দাম কমিলে নেকি? বৃদ্ধিহে হৈছে। গতিকে কিয় মানি ল'ম আমি তেওঁলোকৰ কথা?